অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ সংবাদমেল সম্বোধন উজান বজাৰস্থিত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় এই সংবাদমেল অসম চৰকাৰৰ কেবিনেটত মহাসতী আই ৰাধিকা স্মৃতি দিৱস উৎসৱলৈ ৰূপান্তৰ কৰাৰ লগতে বৌদ্ধ পূৰ্ণিমাৰ দিনটো সীমিত বন্ধৰ তালিকাত স্থান দিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ ডক্টৰ বি.আৰ. আম্বেদকাৰৰ প্ৰতিমূৰ্তি জনতা ভৱনৰ সন্মুখত স্থাপন কৰিবলৈ আহ্বান সংগঠনটোৰ সত্ৰীয়াধিকা দিৱসটি কেবিনেটত যেটো সিদ্ধান্ত ল'লে অসম চৰকাৰে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছোঁ আৰু অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ সাংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ বিষয়টো আপোনালোকে সকলোৱে জানে বিগত সময়খিনিত অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম অনুসূচিত ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ বা অনুসূচিত বিভিন্ন দল সংগঠনে আমি সত্ৰীয়াধিকাৰ নামত বঁটা দিবৰ কাৰণে বা অসম চৰকাৰক আমি আহ্বান জনাইছিলোঁ বিগত সময়খিনিত আমি 4গৰাকী মহিক্ষম নাৰীকো আমি সত্ৰীয়াধিকাৰ বঁটা প্ৰদান কৰিছিলোঁ বৰষাৰণী বিষয়াকে ধৰিকে আমি 4গৰাকী সত্ৰীয়াধিকাৰ বঁটা প্ৰদান কৰিছিলোঁ ইয়াৰে আৰু এটা বিষয় আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আমাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰতিমূৰ্তিটো দিছপুৰৰ শেহতীয়াকৈ ৱাল নিৰ্মাণ কৰা হেতুকে প্ৰতিমূৰ্তিটো ভাঙি দিয়াৰ পিছত আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে দিছপুৰৰ সন্মুখত ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে এই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক শেহতীয়াকৈ আহ্বান জনাইছোঁ